আজিকালি অধিকাংশ লোকেই আপুনি বা মই পেটৰ সমস্যাত ভোগা হয়। বিশেষকৈ গেছ এচিডিটিৰ সমস্যাই আমাক প্ৰায় প্ৰতিটো দিনতে অশান্তি দিয়ে। সেয়ে প্ৰতিদিনে ভালকৈ থাকিবলৈ আমাৰ পেটটো ভালে ৰখাটো খুবেই জৰুৰী হৈ পৰিছে। গেছ এচিডিটিৰ কাৰণ বহু থাকিব পাৰে। অধিক টেঙা, জ্বলা মছলাযুক্ত খাদ্য, নিশা পলমকৈ খোৱা, নিশা পলমকৈ খাদ্য গ্ৰহণ কৰা, কম পানী খোৱা, খং, দীঘলীয়া সময়ৰ বাবে এটা ঠাইতে বহি থকা আদি হৈছে ইয়াৰ অন্যতম মুখ্য কাৰণ। আজি জানি লওক কি খাদ্য গ্ৰহণ কৰিলে আপোনাৰ এচিডিটি অথবা গেছৰ সমস্যা কিছু পৰিমাণে কম হ'ব বা নোহোৱা হ'ব। গেষ্ট্ৰিকৰ সমস্যা সমাধানত চফ গুটি অতি উপকাৰী। আহাৰৰ পিছত চফ খালে হজম উন্নত হয়। ইয়াত এনে কিছুমান গুৰুত্বপূৰ্ণ যৌগ থাকে যিয়ে সহজে খাদ্য হজম কৰে। ই বদহজম আৰু কোষ্ঠকনিষ্ঠ সমস্যাও দূৰ কৰে। আজৱাইনত থাইমল নামৰ এবিধ যৌগ থাকে যিয়ে গেষ্ট্ৰিকৰ ৰস নিঃসৰণ কৰে আৰু হজম কৰাত সহায় কৰে। গেছৰ সমস্যা হলে আপুনি পানীৰ সৈতে প্ৰায় আধা চামুচ আজৱাইন খাব পাৰে। ই আপোনাক সকাহ দিব। পুদিনা। যদি আপুনি গেছৰ সমস্যাৰ বাবে যথেষ্ট অসুবিধাত পৰে তেনেহলে পুদিনা পাতৰ চাহ খাই দিব। ই আপোনাক গেছৰ ফলত হোৱা পেটৰ বিষৰ পৰা কিছু পৰিমাণে সকাহ দিব। পুদিনাৰ চাহ তৈয়াৰ কৰিবলৈ আপুনি পুদিনা পাত পানীত উতলাই তাত 1 চামুচ মৌ মিহলি কৰি খাব পাৰে। আদা। পেটত গেছ হলে আদা সৰু সৰুকৈ কাটি তাত নিমখ লগাই সময়ে সময়ে খাই থাকিব। এনেদৰে খালে আপুনি গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে শৰীৰটো পাতল পাতল অনুভৱ কৰিব। খুব কম সময়তে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ই এক অন্যতম উপায়। লং। গেছৰ সমস্যা দূৰ কৰিবলৈ আপুনি লং খাব পাৰে। ইয়াক মৌৰ সৈতে খাই কোষ্ঠকনিষ্ঠৰ সমস্যাও দূৰ কৰিব পাৰি। তদুপৰি দৈনিক লং খালে পেটত গেছ জমা হ'বলৈ নিদিয়ে। হজমৰ সমস্যা চিকিৎসাৰ বাবে আপুনি লং তেলেৰে পেটটো লাহে লাহে মালিচ কৰিব পাৰে। আৰু লং খালে আপোনাৰ বহু পৰিমাণে গেষ্ট্ৰিক দূৰ হয়।